হেল্ল' এভৰিৱান, আকৌ নতুন এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। মই ফাৰ্ষ্টতে পানী গৰম কৰি ল'লোঁ। ইয়াতে লৈছোঁ মই আটা, নিমখ আৰু অকণমান হালধি দিছোঁ। এইখিনি ধুনীয়াকৈ উতলা গৰম পানী ল'ব। লৈ মই ধুনীয়াকৈ ডো এটা বনাই ল'লোঁ। তাৰপৰা মই এখন ডলাত পেপাৰ পাৰিছোঁ, বাটাৰ পেপাৰ লিখীয়া পেপাৰ ল'ব আপোনালোকে। আৰু তাতে মই অকণমান ৰিফাইন দি সানি ল'ম গোটেই পেপাৰখনত। সানি এয়া ডোটোপা অকণমানকৈ বল বনাই এয়া চব এনেকৈ সৰু সৰুকৈ বল বনাই ল'ম। বল বনাই পেলাই ইয়াত মই শ্বেপ দিম। যিহেতু মই বনাইছোঁ আঙুলি পিঠা, আঙুলি পিঠাৰ এয়া শ্বেপ দি দিছোঁ। এয়া চাওক, এয়া আঙুলি পিঠা শ্বেপ দি ল'লোঁ। এনেকৈয়ে মই এটা এটাকৈ গোটেইখিনি বনাই এনেকৈ শ্বেপ দি ল'ম। ডলাখনতে ধুনীয়াকৈ দিব, একেলগত নিদিব, এনেকৈ দিব, গেপকৈ দিব। তাৰপৰা এখন কেৰাহীত মই এতিয়া পানী অলপ গৰম কৰিম। পানীখিনিতে অকণমান নিমখ আৰু তেল অকণমান দিব, যাতে সেই পিঠাখিনি লাগি নাযায়। আৰু মই সেইখিনি বইল হ'ব দিম। ভালকৈ বইল হোৱাৰ পিছত নমাই অলপ পানীটো টুক যাব দিব। তাৰপৰা এখন কেৰাহীত আপোনালোকে তেল দিব। এই তেলখিনি গৰম হোৱাৰ পিছত ইয়াত মই এড কৰিম পিঁয়াজ। যিহেতু ইফতাৰৰ টাইম হৈছে, বহুত দৌৰি ভালকৈ দেখাবও পৰা নাই, তাৰ মাজতে মই এই ভিডিঅ' ক্লিপকেইটা লৈছোঁ। এয়া পিঁয়াজখিনি মই ভালকৈ ৰঙাকৈ ভাজি ল'ম। তাৰপৰা ইয়াতে আদা নহৰু পেষ্ট দিছোঁ। ইয়াত আপোনালোকে টমেটো এটাও কাটি দিব পাৰে। মোৰ যিহেতু টাইম নহ'লে কাৰণে মই নিদিলোঁ, পটাপট হওক বুলি এনেকৈ বনাই ল'লোঁ। এয়া কাশ্মীৰী মিৰ্চ দিছোঁ লগতে। তাৰপৰা জিৰা ধনিয়া অকণমান দিলোঁ, নিমখ দিলোঁ। নিমখ অকণমানেই দিছোঁ, বেছি নাই দিয়া। পানী অকণমান দি এইখিনি মজি ল'বলৈ দিম। এইখিনি মজি লোৱাৰ পিছত ইয়াত এতিয়া এয়া আঙুলি পিঠাকেইটা এড কৰি দিম। তাৰপৰা এইখিনি ধুনীয়াকৈ মিলাই ল'ম। মিলাই লৈ পেলাই তাৰপৰা ফাইনেলি মোৰ আঙুলি পিঠা ৰেডি। কেনেকুৱা লাগিলে ভিডিঅ'টো আপোনালোকে জনাব। আজিলৈ আহিলোঁ দেই, বাই।